থাম্বনেল আৰু টাইটেল দেখিলে হয় থাম্বনেল আৰু টাইটেলত দিয়া কথাটোৱে সত্য হয় সঁচা কথা কৈছোঁ আৰু অসত্য যদি হয় নহয় মই কি কাৰোবাৰ ওপৰত এনেকৈ কি মন্তব্য দিব পাৰোঁ নেকি মইতো কেতিয়াও নোৱাৰোঁ মই মিছা কথা এটা মই এনেকৈ ক'ব পাৰিম নেকি আপোনালোকে কওক কিন্তু সঁচা হয় সঁচা কাৰণেই আজি মই ক'বৰ কাৰণে সাহস কৰিছোঁ গোটেই কথাখিনি সঁচা হয় ইয়াত কোনো মিছা মানে ইয়াত মিছা কোনো কথাই নাথাকে সম্পূৰ্ণ কথাখিনি সত্য হয় ঠিক আছে আৰু সত্য কাৰণে মই আজি এই কথাখিনি সৎ সাহসেৰে ক'ব বিচাৰিছোঁ আৰে বাবা আচলতে মানে এজনী ভাল নাছিল চৰিত্ৰটো অকণমান বেয়া আছিল আৰু চৰিত্ৰটো বেয়া কাৰণে আজি এনেকুৱা এটা খবৰ পাইছোঁ যদি চৰিত্ৰ ভাল হ'ল হয় আমি এনেকুৱা এটা খবৰ কেতিয়াও নাপালোঁ হয় চৰিত্ৰটো বেয়া হয় চৰিত্ৰটো বেয়া কাৰণে আজি এনেকুৱা এটা খবৰ পাইছোঁ অলৰেডি আপোনালোকে থাম্বনেল আৰু টাইটেল লেখি গোটেই কথাখিনি গমেই পালে আৰু মই আপোনালোকক বহলাই একো নক'লেও হ'ব তো গমেই পালে ঠিক তেনেকৈ নিজৰ ওপৰত মানে নিজকে লাজ লাগিছে দাদাক আমি কিমান ভাল পাইছিলোঁ দাদাৰ কাৰণে আমি কি কৰা নাই সম্পূৰ্ণ গোটেইখন ত্যাগ দি দিছোঁ আচলতে দাদাক কিমান ভাল পাওঁ আৰু দাদাক যেনেকৈ ভাল পাইছিলোঁ বৌকো তেনেকৈ ভাল পাইছিলোঁ কিন্তু এতিয়া আৰু বৌক কোনোবাই ভাল পাবনে কেতিয়াও নাপায় এই যোনটো খবৰ শুনা পালোঁ এই খবৰটো শুনা পাই আপুনি ভাল পাবনে কেতিয়াও নাপায় মই ভাল পামনে কেতিয়াও নাপাওঁ ঠিক তেনেকুৱা আচলতে মোক বহুত বেয়াকৈ গালি পাৰিবলৈ মন গৈছে আচলতে মহিলা মানুহ কাৰণে মই সেইখিনি শব্দ প্ৰয়োগ কৰা নাই ঠিক আছে আচলতে মহিলাক আচলতে সন্মান কৰোঁ নাৰীক সদায় নাৰী সন্মান কৰোঁ ন আচলতে যি হওক কথা নাই কিন্তু এনেকুৱা এটা যেন খবৰ পাম বুলি এনেকুৱা এটা যেন খবৰ ওলাব বুলি ভবা নাছিলোঁ মানে 5 মাহৰ সন্তান গৰ্ভধাৰণ কৰি আছে থৈত তেৰিকা আচলতে এইবিলাক আচলতে ভিডিঅ' আচলতে বনাব নালাগেই কিন্তু মনে সহা নাই কাৰণে আজি মই মোৰ মনৰ কথাকেইটা কৈছোঁ থৈত তেৰিকা লাজ লাগিছে আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক দিয়ক কমেণ্ট বক্স খোলা আছে মই কমেণ্ট বক্স মই খোলা ৰাখিছোঁ আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক দিয়ক কি বুলি ক'ব নিশ্চয় আপোনালোকৰো খং উঠিছে মই গম পাই আছোঁ আপোনালোকৰো খং উঠে কিয় খং নুঠিব আমি এনেকুৱা এটা খবৰ শুনিম বুলি ভাবিছিলোঁ নে কেতিয়াও ভবা নাই নিজৰ ওপৰতে কেনেকুৱা অনুভৱ হৈছে এইটোতো একমাত্ৰ ভগৱানে জানিব সেইকাৰণে মই আপোনালোকক ক'ব বিচাৰিছোঁ আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক দিয়ক আৰু ভিডিঅ'টো যিমান পাৰে সিমান পাৰিলে শ্বেয়াৰ কৰি দিয়ক আন 10জনে গম পাওক আচলতে এনেকুৱা মানুহৰ মুখাখন সলকাই দিব লাগে ঠিক আছে আৰু মই সেইটো কাৰণে ভিডিঅ'টো বনাইছোঁ এনেকুৱা মানুহৰ মুখা সলকাই দিব লাগে ঠিক তেৰিকা আজি দাদাৰ এনেকুৱা হৈ গ'ল আজিলৈকে একো হেৰিয়ে হোৱা নাই সেই নোহোৱা আগতেই পেটত বোলে 5 মাহৰ সন্তান মানে গৰ্ভধাৰণ কৰিছে ঠিক তেৰিকা ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ বাকী একো নকওঁ আপোনালোকে কওক চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব ধন্যবাদ